চিধা কথা আমাৰ আপুনিতো জানে আমি বৰিয়া মুছলিম একচেপ্ট কৰোঁ আজিলৈকে আমাৰ লগত ভেদাভেদ একো নাই কিন্তু আগৰ পৰা আমি ইয়াত সঁচা কথাই কৈছোঁ ডাইৰেক্ট দেই স্পষ্ট কথা কিন্তু বেয়া পাই লাভ নাই মিয়া মানুহ আমি ইয়াত কেতিয়াও সোমাব দি নিদিওঁ সেইটো আগৰ পৰাই এতিয়া বুলি নহয় আগৰ পৰাই নিদিওঁ আৰু কৰ্মসূত্ৰে আহিছে আপোনালোকে কৰ্ম কৰক দিনৰ ভাগত গুচি যাওক ক'ব লগা নাছিল ৰাতি বহা কৰাটো আমি নিবিচাৰোঁ গম পাইছে নাই কাইলৈ চুৰিকাণ্ড এটা হ'ব ডাইৰেক্ট আপোনালোকৰ পৰা আহি যাব আপোনালোক আহি মাৰি দিব পিছত প্ৰব্লেম আপোনালোকৰ ওচৰত আহি যাব দাদা এই ইয়াত যে যিকেইজন ব্যক্তিয়ে কাম কৰি আছে আজিলৈকে আমিতো গম নাপাওঁ প্ৰথম কথা গাঁওবুঢ়াই গম পাইছে নাপাইছে আমি নাজানো প্ৰথম কথা ইয়াত চব্জি খেতি কৰিব আহিছে কিবা কৰিব আহিছে আমি গম নাপাওঁ প্ৰথম কথা যেতিয়া আমি অৱগত হওঁ যে ইয়াত আহি পেলাই কাম কৰি আছে আমি ইয়াত মিয়া মানুহটো আমাৰ আগৰ পৰাই কৈ আছোঁ যে আমাৰ ইয়াত মিয়াৰ প্ৰৱেশ নিষেধ প্ৰথম কথা আমাৰ হিন্দু বৰিয়া মুছলিমৰ লগত আমাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছে এইটো বেলেগ পৃথক কিন্তু মিয়া মানুহ ইয়াত আহিছে খেতি কৰিছে সেইটোত আমাৰ নিজৰ ইয়াত কৰ্মচাৰী আছে কোনোবাই যদি কিবা এটা লিজত লৈছে কোনোবাই যদি মাটিও কিবা ছিষ্টেমত লৈছে ক'ব লগা আমাৰ একো বিষয় নাহে কিন্তু বস্তুটো হৈছে আমাৰ নিজৰ কৰ্মচাৰী থকাত বেলেগৰ মানুহে আমাক সংস্থাপন দিয়াত আমি ভাল নাপাওঁ চিধা কথা মুঠতে ইয়াত কোনো কাইলৈৰ পৰা থাকিব নোৱাৰিব চিধা কথা যাতে আমাৰ ইয়াত কৰ্মচাৰীৰ অভাৱ নাই কৰ্মচাৰী লাগে কৰ্মচাৰী ইয়াত বহুত আছে খেতি কৰিব আপোনালোকে জনা নহয় আমাৰো বহুত মানুহ আছে ইয়াত খেতি কৰিব পৰা মানুহ গম পাইছেনে নাই স্পষ্ট কথা কৈছোঁ আমি আজি কাকো হাই কাজিয়া কৰিব অহা নাই ধুনীয়াকৈ কৈছোঁ দেই বেয়া পাব নালাগে কিন্তু ধুনীয়াকৈ কৈছোঁ ধুনীয়াকৈ আপোনালোকে নিজৰ কৰ্তব্য নিজে নিজৰ বাসস্থানত গুচি যাব কাৰোবাৰ কথা পাল্লাত কৰি তাত ক'বলগীয়া নাই কিন্তু বেলেগ মানুহ ইয়াত আহি কাম কৰি আমি কিন্তু এটা কথা গম পাইছেনে আপোনালোকে যে ইয়াত কাম কৰিছে কোনোবা গাঁৱৰ মানুহক জনাইছে নেকি ইয়াত আমাক স্থানীয় মানুহক যে আপোনালোকে ইয়াত কাম কৰি আছে বুলি আমিতো জনাও নাই আপোনালোকে নহয় আপোনালোকৰ যি মালিক হয় জনাব লাগিছিল নাই আজি ৰাতি যদি কোনোবা দুইজনে আহি পেলাই আপোনালোক মাৰি থৈ যায় কোনে ল'ব ৰিক্স হয় নে নহয় ৰিক্স ল'ব সেইকাৰণে কৈছোঁ চাওক চিধা কথা কৈছোঁ কাইলৈৰ পৰা আমি দেখা পাব নালাগে আজি আপোনালোকক ভালকৈ ৱাৰ্ণিং দিছোঁ এছপিক ফোন কৰিছোঁ চাৰ্কল অফিচত ফোন কৰিছোঁ আৰু লগতে আমি গোটেই ইয়াত যিমান আমি স্থানীয় যুৱকে আমি আগৰ পৰাই সুকীয়া যে আমাৰ ইয়াত বেলেগৰ পৰা আহি ইয়াত কৰ্মচাৰীয়ে কাম কৰিব নোৱাৰিব সেইটো স্পষ্ট কিয়নো ইয়াৰ এইখন গাঁও এনেকুৱা দৰিদ্ৰ গাঁও ইয়াৰ মানুহে বেলেগত কাম কৰিব যায় গম পাইছেনে দৰিদ্ৰ শ্ৰেণীৰ মানুহ ইয়াত যি কৰে দিন হাজিৰা কৰি খোৱা মানুহ ভাই আজি আপুনি যেনেকৈ হাজিৰা কৰিছে ইয়াৰ মানুহ হাজিৰা কৰে আপোনালোকৰ স্থানীয় জেগাত যদি আমাৰ বেলেগ কিছুমান মানুহে 10টা মানুহে যদি কাম কৰিব লৈ যায় আপোনালোকে হ'লেও ক'ব আমি মজুৰি কৰা মানুহ আমাক কাম নিদি বেলেগক কিয় কাম দিছে ক'ব নাই নিজৰ গাঁৱত ক'ব নাই হয় নে নহয় গতিকে এই বস্তুটো আমিও বিচাৰোঁ আমি কাৰো লগত হাই কাজিয়া কৰা নাই কিন্তু ধুনীয়াকৈ ক'ব আহিছোঁ যে কাইলৈৰ পৰা আপোনালোকে নিজে ব্যৱস্থা লওক মালিকক কওক আমাৰ লগতো কোনো কাৰোবাক জনাইছে নেকি ইয়াত দুজন লোৱা মানুহজন কোন সেইজন নাইতো ইয়াত নম্বৰটো কাক পাম নম্বৰটো আছে আপোনালোকৰ তাতে আছে নম্বৰটো দি দিয়ক নম্বৰটো আমি ফোন কৰিম কাইলৈ 10টা বজাত মাতিম নম্বৰটো লওক আমি ইহঁতক গালি গোপনি দিব নাজানো বুজাব লাগে সিহঁতে ক'ব সিহঁতক ক'লেহে সিহঁতে মালিকক ফোন কৰিব ৰিপৰ্ট আছে আমি কেইটাহে আপোনালোকক মাতিছে কাৰণে আপোনালোকে আহিছে হয় নে নহয় গতিকে আপোনালোকৰ যি স্বত্বাধিকাৰী যি মালিক তেখেতক বুজাই দিব যে ইয়াত স্থানীয় এই বামুণী অঞ্চলৰ স্থানীয় আৰু বৰালিং গাঁৱৰ স্থানীয় লোকে আহি আমাক কৈছে যে কালিৰ পৰা আমাক ইয়াত থাকিব দিয়া নাই কিবা আছে আপোনাক প্ৰেছ মিট দিম গোটেই মালিক আহিব লাগিব মালিক আমাৰ কৈফত দিব লাগিব এতিয়া আমাৰ চাহ জনগোষ্ঠী আদিবাসী মানুহক অসম চৰকাৰে পট্টা দি আছে তাৰ বিপৰীতে আমাৰ বেলেগ মালিক পক্ষই কি কৰি আছে মিয়া মানুহ সোমাই ইয়াত খেতি কৰি আছে মানে কি বাগান কাটি পেলাই তেওঁলোকে ইয়াত বেঙেনা আৰু ভেন্দি খেতি বোলাইছে ইয়াৰ বিপৰীতে কি বুজাই আছে ইয়াত মানে অলৰেডি কৈ আছে যে আমাৰ পট্টা দিয়া কথা হৈ আছে এতিয়া অলৰেডি আমাৰ ইয়াত পট্টা দিয়া শুকানজুৰিত 13 ঘৰ আছিলে কিন্তু 18 ঘৰ মানুহে ইয়াত বসবাস কৰি তেওঁলোকে কামৰ মানে কাম নাই বুলি ক'ব পাৰি আৰু তাহাঁতে মানে ইটা ভাড়া কাম কৰিব যায় ক'ৰবাত হাজিৰা কৰিব যায় কিন্তু ইয়াত কাম নাই তাৰ সত্ত্বেও আকৌ বেলেগক মিয়া মানুহক মাতি আনিছে ইয়াৰ ভিতৰত লজ্জাজনক কথা হ'ল কি
আমাৰ যিটো শুকানজুৰি মালিকক আমি ধিক্ষাৰ জনাইছোঁ। আমাৰ যিটো ইয়াত যিখিনি কৰ্মচাৰী আছে এই মিয়া সম্প্ৰদায়ক আমি কালি 4টা বজালৈকে সময় দিছোঁ, তেওঁলোকে আকৌ উঠাই পঠিয়াব লাগে আৰু আমাৰ যিখিনি ইয়াত স্থানীয় যিটো কৰ্মচাৰী আছে তেওঁলোকক ইয়াত নিয়োগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু নহয় যদি নকৰে তেতিয়াহ'লে কালি 4 বজাৰ পিছত ইয়াতকে কি পৰিস্থিতি হ'ব অলৰেডি মালিক পক্ষই তাৰ দায়ী হ'ব লাগিব। ঘটনাটো আমি জানিবলৈ পোৱা মতে ইয়াতে জুৰিয়াৰ পৰা আহি এয়া শুকানজুৰি চাহ বাগিচা বুলি কয়। এই শুকানজুৰি চাহ বাগিচাত জুৰিয়াৰ পৰা মিয়া একাংশ কৰ্মচাৰী আহি আমাৰ স্থানীয় ঠাইত খেতি কৰিব লৈছে। খেতি কৰিছে বেঙেনা আৰু ভেন্দিৰ খেতি। বেঙেনা আৰু ভেন্দিৰ খেতি কৰি আমাৰ যি চাহ বাগিচাখন, ইমান সুন্দৰ চাহ বাগিচাখন ক্ষতি কৰি আজি ইয়াত এই যি চাহ বাগানৰ স্বত্বাধিকাৰী মালিকজনে এটা কথা ক'ব বিচাৰে যে আমাৰ আজি দিশত বহুত উন্নতমান হৈছে, মানে চাহ গছ কেইজোপা কাটি কৰি ইয়াৰ পৰা কৰ্মচাৰীবোৰ বেলেগলৈ কৰ্মসূত্ৰে যাব লগা হৈছে, কিন্তু ইয়াৰ কৰ্মচাৰীসকলে ইয়াত সংস্থাপন পোৱা নাই। আজিৰ দিশত আমি দেখা পাবলৈ গৈছো যে ইয়াৰ কৰ্মচাৰীসকলে বেলেগত 4চকীয়া মালটনা বাহনত উঠি ইটা ভাটাত বা অন্যথা বেলেগ এটা স্থানলৈ কাম কৰিব যোৱা দেখা পাওঁ স্থানীয় লোকসকলে। গতিকে বাহিৰৰ জুৰিয়াৰ মিয়া সম্প্ৰদায়ৰ লোকসকলে আনি ইয়াত ভেন্দি আৰু বেঙেনাৰ খেতি কৰিবলৈ দিছে। তেখেতলোকক খাইৰুল বুলি জুৰিয়াৰ মানুহ এজনে এই মাটিডোখৰ লিজত লৈছো বুলি কৈছে। লিজত লৈ পেলাই ইয়াত চাহ বাগিচাখনৰ গছ গছনি কাটি ইয়াতে ভেন্দি আৰু বেঙেনাৰ খেতি কৰিব লৈছে। আমাৰ ইয়াত যি চাহ মজদুৰি আমাৰ ভাই ভণ্টি এইসকলক আমাৰ ইয়াৰ পৰা খেদি বেলেগলৈ কৰ্মসূত্ৰে পঠিয়াই ইয়াত বাহিৰৰ পৰা মিয়া আনি পেলাই ইয়াত কৰ্ম সংস্থাপন দিবলৈ লৈছে। গতিকে আমি স্থানীয় ৰাইজে বা স্থানীয় আমি সচেতন যুৱকসকলে এই সুবিধাটো আমি দিব নিবিচাৰো। আমাৰ ইয়াত অত্যন্ত দুখ লগা বিষয়, আমাৰ নিজৰ বাই ভনী ককাই ভাইক সংস্থাপন নাপায় বাহিৰৰ পৰা সেই জুৰিয়া বা কোনোবা অন্য ঠাইৰ পৰা মিয়াসকলক আনি ইয়াত বেঙেনা আৰু ভেন্দি খেতিৰ উৎপাদনৰ কথা কয়। আৰু আমি যেতিয়া ক'বলৈ যাওঁ তেখেতলোকক যে ভাইসকল তোমালোকে ক'ৰ পৰা আহিছা, কি কৰিব আহিছা, তেখেতলোকে কয় যে আমি ইয়াত কৰ্মসূত্ৰে আহিছো, আমিও কৰ্মচাৰী, কিন্তু আমি ইয়াত ভেন্দি আৰু বেঙেনা খেতি কৰিব আহিছো, ইয়াৰ মানুহে নাজানে বুলি কয়। কিন্তু এই দুখ লগা বিষয় যে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলে আজি চাওক, আমাক যদি কয় লজ্জাজনক বিষয়, আমি ভেন্দি খেতি কৰিব নাজানো, আমি কি বেঙেনা খেতি কৰিব নাজানো, আমি কি ধান ৰুব নাজানো, য'ত বাহিৰৰ পৰা আহি এই মিয়াসকলে আমাক শিকাব বিচাৰে ভেন্দি আৰু বেঙেনা খেতিৰ কথা। গতিকে আমি বহুত দুখ পাইছো আৰু ধিক্কাৰ দিছো স্বত্বাধিকাৰীক যে অনাগত দিনত এনেকুৱা যাতে যেন নহয়। অহা কাইলৈৰ ভিতৰত যি মিয়া সম্প্ৰদায়ৰ লোকসকলক তেখেতলোকে কৰ্মসূত্ৰে লৈ আহিছিল, অনাগত কালি 4টাৰ ভিতৰত যদি ইয়াৰ পৰা নপঠিয়াই বা আমাৰ যদি স্থানীয় কৰ্মচাৰীসকলে যদি সংস্থাপন নাপায় তেনেহ'লে আমি বেলেগ বিহিত ব্যৱস্থা ল'ম।